যি সাংবাদিক নিগ্ৰহৰ ঘটনা হৈছে এই ঘটনাক আমি আপকো নগাঁও জিলা সমিতিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আমাৰ সতীৰ্থ সাংবাদিক মফিদুল ইছলামক ভাটিয়াখালী বজাৰত এক মৰেল পুলিচিঙৰ ঘটনা হৈছিল। আৰক্ষী থকা অৱস্থাত সন্দেহজনক ছাগলী চোৰ এটাক ধৰিছিল আৰক্ষীয়ে, আৰু আৰক্ষীৰ সন্মুখত নিৰ্মমভাৱে প্ৰহাৰ কৰি প্ৰায় ধৰাশায়ী কৰি দিছিলে। আৰু সেই মৰেল পুলিচিঙৰ যি বাতৰি সংগ্ৰহ কৰিছিলে সাহসিকতাৰে আমাৰ সাংবাদিক মফিদুলে, আৰু তাক সমাজৰ সকলোৱে সন্মুখত আৰক্ষী বিষয়াজনে মানে কিছু অপদস্থ কৰিছে, আৰু তেওঁ মোবাইল কাহিনী যিসমূহ ফুটেজ আছিলে সেই ফুটেজসমূহ ডিলিট কৰি দিছে। আমি এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, আৰু আমি নগাঁও জিলা আৰক্ষী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ইতিমধ্যে সাংবাদিক মফিদুল ইছলামে নগাঁৱৰ ৰূপহীহাৰা আৰক্ষী থানাত এইগৰাকী আমবাগান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দ্ৰকান্ত ফুকনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে, আৰু এই এজাহাৰৰ ওপৰত উচিত তদন্ত হ'ব লাগে আৰু দোষীক শাস্তি দিব লাগে। আৰক্ষী বিষয়া হ'ল বুলি যাতে তেওঁ সাৰি নাযায়, গতিকে তেওঁক আইনৰ যি গণ্ডি আছে আইনৰ গণ্ডিত পেলাই উপযুক্ত শাস্তি দিবৰ বাবে আমি নগাঁও জিলা আৰক্ষী অধীক্ষক মহোদয় তথা DGP মহোদয়ক আমি অনুৰোধ জনাওঁ।